এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিলে অখিল গগৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন আমি তেওঁক সিকিউৰিটি দিছিলোঁ কুশল দুৱৰীকো দিছিলোঁ অখিল গগৈকো দিছিলোঁ পিছত সিকিউৰিটি উইথড্ৰ হ'ল কিন্তু অখিল গগৈ ডাঙৰীয়াই আৰক্ষীক জনাইছিলে যে মোৰ সিকিউৰিটিটো ৰাখিব লাগে মই গম পোৱা নাছিলোঁ যেতিয়া মোক IGPয়ে ক'লে যে এনেকুৱা ৰিকুৱেষ্ট এটা আছিলে তেতিয়া সিকিউৰিটিটো দি দিছোঁ কাৰণ তেওঁলোকৰ কিবা মনত থাকিব পাৰে নহ'লে আকৌ কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে এইবিলাকতো মই সদায় কৈ থাকোঁ যে গছবিলাক বুঢ়া হ'লে কাটিব অনুমতি দিব লাগে এতিয়াতো আমি আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা দুই এদিনতে আৰু এটা এভিকশ্যন আছে সৰচাপৰি সাহিত্য সভাই কৈছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু নিলিখক মোৰ একো কথা নাই চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিত সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে আমাৰ ইছ্যু লাভ জেহাদ এনা নলবাৰীত যিটো ঘটনা হ'ল অসম কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয় এইটো চলিয়ে থাকিব হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে গোলাঘাটতো দুই এদিনতে আৰু এটা এভিকশ্যন আছে গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয় যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব বিত্তমন্ত্ৰীক সুধি ল'ব সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না মালিকে ভাল পেঞ্চন ফাণ্ড ক্ৰিয়েট কৰিব লাগে মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি লেখক ঠিক আছে বাৰু কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে লেখকটো ঠিক আছে বাৰু ছাৰ যোৱাকালি সৰচাপৰি সাহিত্য সভাই কৈছে যে লোকপিয়লত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু নিলিখক মোৰ একো কথা নাই চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি তেওঁলোকে লিখিলে লিখক নিলিখিলে নিলিখিব কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয় অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেণ্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে ইমান পাৰ্চেণ্টে ক'লে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব এইটো আৰু কোনোবাই পাৰ্চেণ্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে নাথাকিব এনেকুৱাতো মই কোনো আইন শুনা নাই আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে অসমীয়া নাথাকে কালি যদি মই ধৰি ল'লোঁ যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকৈতো নহয় বৰাকত বঙালী BTC এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকৈ ক'ব লাগিব তেনেকৈ ক'ব লাগিব নকলে বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব কোনোবাই যদি ভাবে এইটো হ'ল এটা পুৰণা যে 50%ৰ ওপৰ হ'ব লাগে এনেকুৱা ক'ৰবাত আইনত লিখা আছে নেকি মইতো কোনো আইনত দেখা নাই এইবিলাক হ'ল পুৰণা এইবিলাক হ'ল
তুষ্টিকৰণৰ একোটা ৰাস্তা মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কওক ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এইটোতো ফ্ৰড হৈ গ'ল না এইটো ভুল হৈ গ'ল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহলে কি অসমীয়া ক'ব লাগে কাৰণ এইটো এটা নতুন এটা সিস্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো সেইটো আৰু লিখি পেলাই যে আমি অসমীয়া ক'লো গতিকে কালিৰ পৰা আমাক বাংলাদেশী নক'ব সেইটো কেনেকে হ'ব পাৰে এইবিলাক পুৰণা সিস্টেম আছিল এইবিলাকত মই বিশ্বাস নকৰোঁ খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থাকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গ'লে পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল আমিতো মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ নেকি ভুল কৈছো নি পংকজ ভাই মুঠতে অসমীয়া কোনো দুৰ্বল বুলি ভাবিব নালাগে ডেট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাক দুখীয়া বুলি ভাবিব আমি ভয় কৰোঁ বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব হয় নহয় সেইকাৰণে আৰু আমি এইবিলাক বুদ্ধিজীৱী কিছুমান আছে এইবিলাক কৈ আমাৰ মাইণ্ডটো তাৰ পৰা ডাইভাৰ্ট কৰি দিয়ে সেইটো নহ'ব আমাৰ ইছ্যু লাভ জেহাদ সেইদিনা নলবাৰীত যিটো ঘটনা হ'ল অসমীয়া ভাষা কম বুলি ক'লেও নহ'ব লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব বাল্য বিবাহ বন্ধ হ'ব বাচ্চা দুটাতকৈ ওপৰত জন্ম নহ'ব বহুত কাম আছে লিষ্টখন বহুত দীঘলীয়া নহয় ইমান সৰু লিষ্টত কেনেকৈ হ'ব বসন্ত গোস্বামীকো মই কৈছোঁ যে ইমান সৰু লিষ্টত নাযাব আমাৰ লিষ্টখন 10-12টা পইণ্ট আছে আমি সেইটোত যাব লাগিব হয় নহয় কি ভুল ক'লো নেকি পংকজ হাঁহি আছে যে আৰু কিবা কথা জানি থওঁ আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছতে অসমীয়া অনা অসমীয়া এনেকুৱা বিষয় এটা আহিল আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ চাওক সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালোঁ দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম
তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয়, আমি কম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দী ভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ, তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো ক'ভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHM-ত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে, সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো, আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই। আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন, ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰা? হিন্দী ভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয়, তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন, আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই, আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব। এইটো কি কথা? এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছোঁ, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী, তেওঁক মই বাৰে বাৰে সুধিছোঁ, ইয়াত অসমীয়াৰ এটা AIত নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে AIত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে। এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ, যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ, আমি তেনেকৈহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকৈ অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি। আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে, মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে। কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে, সেইবিলাকত আমাৰ চকু নাই। খালি এই কামটোতে কিবা এটা হ'লেই অসমীয়া বিহাৰী, অসমীয়া বঙালী। মই এতিয়া পশ্চিমবংগত গৈছোঁ, কিমান সন্মান দিছে। তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছোঁ, কিমান সন্মান দিছে বঙালী মানুহবিলাকে। তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল বুলি। ইমান ডাঙৰ ডাঙৰ 30,000, 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু আপোনালোকে জানিব, আপোনালোকে টেপ এটা মোৰ ফেচবুকত চাব, এইবাৰ পশ্চিমবংগত যিমান ইলেকশ্যন কেম্পেইন হৈছে চব অসমীয়া গান বজাই নাচিছে আমাৰ লগত। সব জায়গাত, শিলিগুড়িৰ দৰে জায়গাত আমাৰ আকৌ এবাৰ মোদী চৰকাৰ, আমাৰ যিমান গান আছিলে চব অসমীয়াত বজাই বজাই গাইছে। আহিছে আহিছে এইবিলাক গোটেই।
আৰু অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল টেক্সিৱালা ৰিক্সাৱালা চবেই অসমীয়াক সন্মান কৰে ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে তেওঁলোকে বুজি নাপায় যে এজন বিহাৰী ভাষিক হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ মই তোক কৰো বুলি কৰি দিয়ে তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে গতিকে এই কাজিয়াটো কেতিয়া হয় মই পুৰা মোৰ ষ্টাডি কৰো নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল ডাইভাৰ্ট কৰাৰ কাৰণে যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লেহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে সেইকাৰণে এবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে কিয় দেখা নাপালে কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে সেইকাৰণে মানুহে কাৰে ছ'চিয়েল মিডিয়াত ইমান কৰিলি ফিল্ডত একো নাই আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না 50% মানুহ শ্বেডো নামত চলি আছে নাম এটা টাইটেল এটা বেলেগ বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব এটা অসম বহুত আগবাঢ়ি গ'ল মই এটা টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছো কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে যিমান মানুহ বাহিৰৰ পৰা আহিব দিল্লীৰ পৰা আহিব সবতো হিন্দী ভাষীয়ে হ'ব হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি যিমান অফিচাৰ আহিব এইটো হিন্দী ভাষীয়ে আহিব আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে সেইটো কম্পিটিশ্যন কৰিব লাগে না প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল এইটো হৈছে হিন্দী ভাষী আহে ইয়াত হিন্দী ভাষী গালি পৰাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ ইয়াত কথা পতাৰ লগে লগে মই চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ চবেইতো হিন্দী ভাষী সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে এইকেইটা পেপাৰত চাব এইকেইটা ছ'চিয়েল মিডিয়াত চাব আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব তেওঁলোক নলবাৰীত যোৱা নাই গৈছিল নি জয়ন্ত নলবাৰীত যোৱা নাই তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নাই ক'ত কাজিয়া লগাব পাৰে কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থাকালৈকে এইবোৰ নহয় আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব নহয় অকণমান অখিল গগৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন আমি তেওঁক ছিকিউৰিটি দিছিলোঁ কুশল দুৱৰীকো দিছিলোঁ অখিল গগৈকো দিছিলোঁ পিছত ছিকিউৰিটি উইড্ৰ হ'ল কিন্তু অখিল গগৈ ডাঙৰীয়াই আৰক্ষীক জনাইছিলে যে মোৰ ছিকিউৰিটিটো ৰাখিব লাগে মই গম পোৱা নাছিলোঁ যেতিয়া মোক IGPয়ে ক'লে যে এনেকুৱা ৰিকুৱেষ্ট এটা আছিলে তেতিয়া ছিকিউৰিটিটো দি দিছোঁ কাৰণ তেওঁলোকৰ কিবা মনত থাকিব পাৰে নহ'লে আকৌ কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব চাওক আমাৰ ইনফৰমেশ্যন নাই কিন্তু তেওঁ যিহেতু এজন বিধায়ক আৰু তেওঁ যিহেতু কৈছে যে গান লৈ ঘূৰি আছে সেইকাৰণে বিধায়কজনৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমি ছিকিউৰিটিটো বঢ়াই দিছোঁ কাৰণ আমাৰ কাৰণে তেওঁৰ জীৱনৰ মূল্য আছে তেওঁ এজন সন্মানীয় বিধায়ক গতিকে এইটো মানে এটা ৰুটিন প্ৰচেছ
তেতিয়া তেওঁ দুদিন পিছত ইমান পুলিচ থাকিলে লগত বেয়াই লাগে দুদিন পিছত তেওঁৱে ক'ব যে মোৰ পৰা গুচাই দিয়ক বুলি এইবোৰ কাৰণ পুলিচ ইমান লগত থাকিলে প্ৰাইভেচি বোলা বস্তুটোৱে নোহোৱা হৈ যায় এইবিলাকতো মই সদায় কৈ থাকোঁ যে গছবিলাক বুঢ়া হ'লে কাটিব অনুমতি দিব লাগে এতিয়াতো আমি আপোনালোকে এনেকুৱা পৰিৱেশ কৰি দিলে একো চুব নোৱাৰা হৈ গ'লো ন এতিয়া যোনে গছ কাটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুক দি আছে গছবিলাক ভাল কৰি ৰখা নাই এতিয়া এইটো এটা প্ৰচেছ যে কিছুমান গছ যেতিয়া বিপদজনক অৱস্থালৈকে আহে সেই গছটো আমি কাটিব লাগিব কাটিলে মানুহ কিছুমান ওলাই আহে বিপদজনক গছ আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে 10 বছৰ পিছত ইও বাগৰিব কাৰণ এটাতো তাৰোতো জীৱনকাল আছে সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে যে আয়ুক চাই পেলাই গছডাল কাটি তাত নতুন প্লেণ্টেশ্যন কৰে কিন্তু ইমান হুলস্থুল হৈ যায় এতিয়া কালিও চাবুৱাৰ ছোৱালীজনীৰ মৃত্যু হৈছে দুখজনক সেই গছডাল কাটিব লাগিছিলে আগতে কিন্তু কাটাৰ কাৰণে পৰিৱেশটো নাই নহয় এতিয়া আপুনি অলপমান আপুনি এটা ছ'চিয়েল মিডিয়াত অলপ লিখক যে মহানগৰীত বিপদজনক গছবিলাক চৰকাৰে কাটিব লাগে কিয় কাটা নাই বুলি তেতিয়াহ'লে মই কাটি দিম নহ'লে আকৌ কাটা আৰম্ভ কৰাৰ লগে লগে সিফালৰ পৰা আহি যায় যে কিয় কাটিলে